আজিৰ ভিডিঅ'টোত আমি ডিছকাশ্যন কৰিম ইণ্ডাছ ৱাটাৰ ট্ৰিটিৰ বিষয়ে, অৰ্থাৎ সিন্ধু জল চুক্তি। কিন্তু ইয়াৰ বিষয়ে জানিবলৈ হ'লে আমি জানিব লাগিব জম্মু কাশ্মীৰৰ ভৌগোলিক অৱস্থানটো। জম্মু কাশ্মীৰৰ সীমাত চাইনা, পাকিস্তান আৰু আফগানিস্তান আছে। জম্মু কাশ্মীৰখন বৰ্তমান দুটা ভাগত বিভক্ত। এখন হৈছে লাডাখ, যিখন ইউনিয়ন টেৰিটৰী, আৰু এখন জম্মু কাশ্মীৰ, যিখন ৰাজ্য। কিন্তু গোটেইখিনি জানিবলৈ হ'লে আমি উভতি যাব লাগিব 1947 চনৰ জম্মু কাশ্মীৰলৈ। চন 1947। সেই সময়ত জম্মু আৰু কাশ্মীৰ এখন স্বায়ত্তশাসিত ৰাজ্য আছিল, যাৰ শাসক আছিল মহাৰাজা হৰি সিং। কিন্তু স্বাধীনতাৰ পিছতেই পাকিস্তানৰ পৰা অহা কিছুমান ট্ৰাইবেল ফ'ৰ্চ আৰু পাকিস্তানৰ আৰ্ম ফ'ৰ্চে কাশ্মীৰৰ ওপৰত আক্ৰমণ চলায়। আৰু মহাৰাজা হৰি সিঙে তেতিয়া ভাৰতৰ সহায় বিচাৰে, আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এখন হৰি সিঙৰ লগত চুক্তি স্বাক্ষৰ কৰে, আৰু সেইখনকে আমি কওঁ ইনষ্ট্ৰুমেণ্ট অফ এক্সেশ্যন। অৰ্থাৎ গোটেই জম্মু কাশ্মীৰখন তেতিয়া ভাৰতৰ এটা অংগ হৈ পৰে। আৰু এই চুক্তিৰ পাছতেই ভাৰতীয় সেনাই কাশ্মীৰলৈ গৈ পাকিস্তান সমৰ্থিত মিলিটেণ্টসকলৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰে। আৰু এই যুদ্ধখন প্ৰায় 1 বছৰতকৈ অধিক সময় চলিছিল, অক্টোবৰ 1947 চনৰ পৰা জানুৱাৰী 1949 চনলৈ। আৰু ইয়াত ভাৰতীয় সেনাই জয়লাভ প্ৰায় কৰো অৱস্থা। এনেতেই ৰাষ্ট্ৰসংঘই তাত হস্তক্ষেপ কৰে আৰু যুদ্ধ বিৰামৰ ঘোষণা কৰে, যাৰ ফলত জম্মু কাশ্মীৰখনক দুটা ভাগত বিভক্ত কৰি দিয়ে। এখন ভাৰতৰ জম্মু কাশ্মীৰ আৰু আনখন আমি পাকিস্তান অকুপাইড জম্মু কাশ্মীৰ বুলি কওঁ। এতিয়া আমি আহোঁ আজিৰ মূল বিষয় ইণ্ডাছ ৱাটাৰ ট্ৰিটিলৈ। তাৰিখ 19 ছেপ্টেম্বৰ 1960। সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি আইয়ুব খানে কৰাচীত এই এগ্ৰিমেণ্টখন চাইন কৰিছিল। সেইকাৰণে এইখন এগ্ৰিমেণ্টক কৰাচী এগ্ৰিমেণ্ট বুলি কোৱা যায়। এই বিভাজনৰ মূল কাৰণকেইটা হৈছিল নদীসমূহৰ উৎপত্তিস্থল। কাৰণ এই নদীসমূহৰ গোটেইকেইটা নদীয়ে ভাৰতৰ উৎপত্তি হয়, তাৰমানে ভাৰতৰ পৰা আৰম্ভ হয় আৰু ই গৈ সিন্ধু নদীত পৰে। এতিয়া পাকিস্তানৰ মূল ভয়ৰ কাৰণটো আছিল যে নদীসমূহ যিহেতু ভাৰতৰ পৰা আৰম্ভ হৈ পাকিস্তানত পৰে, সেই হেতুকে ভাৰতে ইয়াৰ যিকোনো ধৰণৰ ব্যৱহাৰ কৰিব পাৰে। পানীসমূহ বেলেগ ফালে ডাইভাৰ্ট কৰিব পাৰে বা ইলেক্ট্ৰিচিটি উৎপাদনৰ কাৰণে ডেম বনাব পাৰে। তাৰমানে ক'ব গ'লে পানীখিনি যেতিয়া যেনেকৈ ইচ্ছা তেনেকৈ ভাৰতে ব্যৱহাৰ কৰিব পাৰে। সেইকাৰণে এই বিষয়টো লৈ পাকিস্তানে ৱৰ্ল্ড বেংকৰ ওচৰলৈ যায়, আৰু ৱৰ্ল্ড বেংকৰ হস্তক্ষেপত ভাৰতৰ সৈতে বিভিন্ন ধৰণৰ আলোচনা কৰি 1951 পৰা 1960 এই আলোচনাখন চলে, আৰু ইয়াৰ পিছত এটা সিদ্ধান্ত লয় যে এই নদীসমূহক দুটা ভাগত বিভক্ত কৰি দিয়া হ'ব। তাৰমানে কেইটামান নদী পাকিস্তানে কণ্ট্ৰল পাব আৰু কেইটামান ভাৰতে কণ্ট্ৰল কৰিব। ডিভিজন অফ ৰিভাৰ, অৰ্থাৎ নদীসমূহৰ বিভাজন। ইয়াত সৰ্বমুঠ 6টা নদী আছে, আৰু ইয়াৰে পূবফালৰ নদীসমূহ যেনে ৰাবি, বিয়াছ, সতলেজ, এই 3টা নদীৰ সম্পূৰ্ণ অধিকাৰ ভাৰতৰ হাতত অৰ্পণ কৰা হৈছে। সম্পূৰ্ণ অধিকাৰ মানে ইয়াত বুজা হৈছে যে এই নদীকেইটাৰ পানীসমূহ ইৰিগেশ্যন, পাৱাৰ জেনেৰেশ্যন আৰু যিকোনো পাৰপাজত, ইভেন দো এই নদীকেইটাৰ পানীসমূহ বেলেগ দিশলৈ ডাইভাৰ্চন কৰাৰ কাৰণে ভাৰতৰ ওপৰত সম্পূৰ্ণ অধিকাৰ আছে। এক কথাত ক'ব গ'লে এই নদীকেইটাৰ 100% অধিকাৰ ভাৰতবৰ্ষৰ হাতত আছে। আৰু ৱেষ্টাৰ্ণ ৰিভাৰ, ইণ্ডাছ, জেলাম, চেনাব, এই নদীকেইটাৰ পানীসমূহৰ সম্পূৰ্ণ অধিকাৰ পাকিস্তানক দিয়া হৈছে। কিন্তু ভাৰতেও এই নদীসমূহৰ পানী ব্যৱহাৰ কৰাৰ অধিকাৰ আছে। ইণ্ডাছ ৱাটাৰ ট্ৰিটিত কৈছে 80% পানী পাকিস্তানে ব্যৱহাৰ কৰিব, কিন্তু 20% পানী ভাৰতেও তাৰ ব্যৱহাৰ কৰিব পাৰিব, যিহেতু নদীসমূহ ভাৰতবৰ্ষৰ মাজেৰে বৈ পাকিস্তানত পৰিছে। কিন্তু তাত কৈছে যে উইদাউট কণ্ট্ৰলিং দ্য ফ্ল' অফ ৱাটাৰ, তাৰমানে পানীসমূহক বান্ধি ৰাখি থ'ব নোৱাৰে। ইণ্ডিয়াই ইয়াৰ পৰা ইলেক্ট্ৰিচিটি উৎপাদনৰ কাৰণে ডেম দিব পাৰে, কিন্তু টাইমে পানীখিনি পাকিস্তানলৈ যাব দিব লাগিব। সেইটো ইয়াৰ মূল কণ্ডিশ্যন। সেইকাৰণে কৈছে যে 20% পানী ভাৰতে ব্যৱহাৰ কৰিব পাৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো বুজি পালে, আৰু যদি কিবা ডাউট আছে মোক কমেণ্ট কৰি জনাই দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।